ৰাজ্যত চলি থকা উচ্ছেদৰ মাজতে মৰিগাঁৱত মিয়াৰ আগ্ৰাসন খোলাহাট বনাঞ্চল পলাহগুৰি ট্ৰাইবেল বেল্টত অবৈধ দখল মিয়াৰ অতি শীঘ্ৰে ট্ৰাইবেল বেল্ট আৰু ব্লক দখল মুক্ত কৰাৰ দাবী কৰিছে টিৱা ছাত্ৰ সন্থাই নেলিৰ পলাহগুৰি ট্ৰাইবেল বেল্ট দখল 300 সন্দেহজনক মুছলমান লোকৰ অতি শীঘ্ৰে উচ্ছেদৰ দাবী মৰিগাঁৱৰ সাধাৰণ জনতা লগতে বিভিন্ন দল সংগঠনৰ ৰাজ্য জুৰি চলিছে এতিয়া মিয়াৰ আগ্ৰাসন আৰু উচ্ছেদ চলোৱা হৈছে তাৰ মাজতে মৰিগাঁৱত মিয়াৰ আগ্ৰাসন পোহৰলৈ আহিছে খোলাহাট পলাহগুৰিত অবৈধ দখল কৰিছে সাধাৰণ জনতা দল সংগঠনে উচ্ছেদ কৰিবলৈ দাবী কৰিছে প্ৰশাসনক আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো যে যিহেতুকে অসম চৰকাৰে ইতিমধ্যে যিসমূহ বেল ব্লক বা অবৈধভাৱে বেদখলকাৰীসকলক উচ্ছেদ অভিযান চলাইছে এইটো আমি ধন্যবাদ জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম চৰকাৰক কিন্তু আমি দাবী জনাইছো যে প্ৰতিবাৰে আমি বাৰে বাৰে কৈ আহিছো যে ট্ৰাইবেল বেল ব্লকৰ অবৈধভাৱে বেদখল হৈ আছে আমি তথ্য সহকাৰে দি আছো যে মৰিগাঁও জিলাৰ যি 7টা ট্ৰাইবেল বেল ব্লক আছে 22,000ৰো অধিক ভূমি কিন্তু বেদখল হৈ আছে 22 বিঘাতকৈ অধিক বিঘা ভূমি বেদখল হৈ আছে গতিকে এই বেদখল মুক্ত কৰিব লাগে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে কি পটাবী মন্ত্ৰী যি আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতৰ নিজা সমষ্টি এই নিজা সমষ্টিয়ে যিটো আমাৰ ট্ৰাইবেল বেল ব্লক পলাহগুৰি ট্ৰাইবেল বেল ব্লকত অবৈধভাৱে বেদখল হৈ আছে অবৈধভাৱে বিভিন্ন ঠাইৰ পৰা আহি পেলাই ইয়াত বাসস্থান গঢ় লৈ উঠিছে ইয়াতে মছজিদ গঢ় লৈ উঠিছে আজিলৈকে তেখেতে কিয় পদক্ষেপ গ্ৰহণ কৰা নাই কাৰ স্বাৰ্থত পদক্ষেপ গ্ৰহণ কৰা নাই উচ্ছেদ চলাবৰ কাৰণে গতিকে আমি আহ্বান জনাইছো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক বেলেগত যেনেদৰে উচ্ছেদ অভিযান চলাইছে অতি সোনকালে কিন্তু এই মৰিগাঁও জিলাৰ যিকেইটা ট্ৰাইবেল বেল ব্লক আছে বা মধ্য অসমৰ ট্ৰাইবেল বেল ব্লকসমূহত কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ আমি সদুতীয়া ছাত্ৰ সন্থাই দাবী জনাইছো কথাটো হ'ল এনেকুৱা যে মধ্য অসমত 7টা ট্ৰাইবেল বেল আছে মৰিগাঁও ডিষ্ট্ৰিক্টত নগাঁও ডিষ্ট্ৰিক্টত তাৰে হৈছে এইটো পলাহগুৰি ট্ৰাইবেল বেল এই পলাহগুৰি ট্ৰাইবেল বেল্টত আজিলৈকে আমি বহুতবাৰ স্মাৰক পত্ৰ দিছোঁ মুখ্যমন্ত্ৰীলৈ কোনো হস্তক্ষেপ আমি পোৱা নাই আৰু দ্বিতীয়তে আমি নেশ্যনেল মানে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছোঁ এতিয়াতো আমি সেই ট্ৰাইবেল আমাৰ বেল্টৰ মাটিখিনিৰ কথাও আমাৰ তাত লিখিত আছে এতিয়া কথা হ'ল কি ইমান বছৰ লাগিছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে আমি তেওঁক ধন্যবাদ দিছোঁ যে তেওঁ গোৱালপাৰাত উচ্ছেদ কৰিছে চৰকাৰী মাটিত আৰু বৰপেটাত উচ্ছেদ কৰিছে কিন্তু অসমৰ মুখ্যমন্ত্ৰীলৈ এটাই প্ৰশ্ন যুৱ ছাত্ৰ সন্থাৰ হয় যে মধ্য অসমত ট্ৰাইবেল বেল্টৰ মাটিত কেতিয়া উচ্ছেদ কৰিব আমাৰ মুকলিকৰ প্ৰশ্ন মুখ্যমন্ত্ৰীলৈ দ্বিতীয়তে ইয়াত এখন খোলাহাট বনাঞ্চল আছে ইয়াত এখন ফৰেষ্ট এখন ৰিজাৰ্ভ আছে এই ৰিজাৰ্ভত এনেকুৱা ধৰণৰ মানে মাটি দখল কৰি ঘৰ সাজিছে ডাঙৰ ডাঙৰ গছ বেৰিকেড আকৌ প্লাছ আপোনাৰ মছজিদ বনাই থৈছে ইয়াত এখন এটাত মানে ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে আমচৈ গেট তাত এটা ৰেঞ্জাৰ আছে ৰেঞ্জাৰলৈ এটা আমাৰ আহ্বান NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।